নমস্কাৰ জনাইছো আটাইকে এডুমেপ অসম ইউটিউব চেনেললৈ। আজি আমি পঢ়িম পাল বংশৰ বিষয়ে। আহোম আৰম্ভ কৰাৰ আগতে এইটো আমাৰ শেষ বংশ। আৰু আজি আমি জানিম যে পাল বংশৰ যিকেইজন শাসক আছিল তেওঁলোকে কি কি কাম কৰিছিল। আৰু এই ভিডিঅ'ৰ অন্তত আপোনালোকে থাকিব এটা নিমনিক, যাতে আপোনালোকে অতি সহজে এই ৰাজ্যৰ ক্ৰম যথাযথ মনত ৰাখিব পাৰে। গতিকে আৰম্ভ কৰিছো ব্ৰহ্মপালৰ দ্বাৰা। ব্ৰহ্মপাল আছিল অসমৰ পাল বংশৰ প্ৰতিষ্ঠাপক আৰু ব্ৰহ্মপালক তেওঁৰ যিসকল উচ্চবৰ্ণীয় শাসক বা নোবেলসকল আছিল আৰু তেওঁলোকে যিবিলাক জনসাধাৰণ আছিল, সেই জনসাধাৰণ আৰু নোবেলছে তেওঁ ইলেক্ট কৰিছিলে, নিৰ্বাচন কৰিছিলে to restore order after শালস্তম্ভ decline। শালস্তম্ভ বংশৰ যেতিয়া পতন ঘটিল, তাৰপিছত ব্ৰহ্মপালক তেওঁৰ নোবেল আৰু ছাবজেক্টছ বিলাকে ইলেক্ট কৰিছিলে। ক্লেইম ডিচেণ্ট ফ্ৰম লিজেণ্ডাৰী ভগদত্ত। ভগদত্তৰ পৰা বা নৰকৰ যি বংশ আছিলে, সেই নৰক ভগদত্তৰ বংশৰ পৰা তেওঁ নিজৰ লিনিয়েজ দাবী কৰে। আৰু এই লিনিয়েজ দাবী কৰিছিল পলিটিকেল লেজিটিমেচি অৰ্থাৎ ৰাজনৈতিক বৈধতাৰ কাৰণে। আৰু যেতিয়া শালস্তম্ভ বংশৰ অন্ত পৰে, তেতিয়া তেওঁ পুনৰবাৰ দুৰ্বল হৈ পৰা যি চেন্ট্ৰেলাইজ গভৰ্নেন্স, সেই চেন্ট্ৰেলাইজ গভৰ্নেন্স ৰিষ্টৰ কৰে, ৰিএষ্টাব্লিছ কৰে আৰু ৰয়েল যিবিলাক ৰিচুৱেলছ আছে, ৰাজকীয় যিবিলাক আচাৰ ৰীতি নীতি বিধি আছে, সেইবিলাক তেওঁ পুনৰ প্ৰচলন কৰে। দ্বিতীয়জন ৰজা আছিল ৰত্নপাল। আৰু ৰত্নপালে তেওঁলোকৰ যি কেপিটেল আছিল, সেই কেপিটেল দুৰ্জয়ৰ পৰা, দুৰ্জয় ক'ত আছিল? দুৰ্জয় আছিল নৰ্থ গুৱাহাটী। তেওঁ তালৈকে সলনি কৰে, দুৰ্জয়লৈকে সলনি কৰে। আৰু তেওঁ যিটো টাইটেল, যিটো উপাধি লৈছিল, সেই উপাধিটো পৰম ভট্টাৰকা মহাৰাজা পৰমেশ্বৰা। ঠিক আছে। আৰু তেওঁৰ বিষয়ে উল্লেখ আছে বৰগাঁও আৰু শুৱালকুছি শিলালিপি। বুজিলো। তাৰ পাছত আহিল ইন্দ্ৰপাল। ইন্দ্ৰপালৰ কথা যেতিয়া আমি পঢ়িম, তেতিয়া ইন্দ্ৰপাল আছিলে গ্ৰেট পেট্ৰন অফ ব্ৰাহ্মণিজম, অৰ্থাৎ ব্ৰাহ্মণ্য ধৰ্মৰ তেওঁ আছিল এজন অতি গুৰুত্বপূৰ্ণ পৃষ্ঠপোষক। আৰু তেওঁ শৈৱিজম আৰু বৈষ্ণৱিজম বা শৈৱ আৰু বৈষ্ণৱ ধৰ্ম, যি দুটা ধৰ্ম অসমত বিশেষকৈ প্ৰচলিত, সেই ধৰ্ম দুটাক তেওঁ পৃষ্ঠপোষকতা কৰিছিল। আৰু তেওঁ গুৱাহাটী আৰু চিলিমপুৰৰ যি তাম্ৰ শিলালিপি আছে, সেই তাম্ৰ শিলালিপি তেওঁ ইছ্যু কৰিছিলে। ঠিক আছে। তাৰপিছত আহিল গোপালা। গোপালৰ বিষয়ে অধিক তথ্য পোৱা নাযায়। আৰু হৰ্ষপালা। হৰ্ষপালা কিহৰ পৰা জনা যায়? ধৰমপালা কপাৰ প্লেটছৰ পৰা, ধৰমপালা তাম্ৰ পত্ৰৰ পৰা চিনাক্ত কৰিব পাৰি। ধৰ্মপালৰ বিষয়ে সিমান শাসনৰ তথ্য পোৱা নাযায়। তাৰপিছত আহে জয়পাল, শেষৰজন ৰজা। আৰু জয়পালে চিলিমপুৰ ইনস্ক্ৰিপশ্যন তেওঁ জাৰি কৰে। আৰু তেওঁ ৰামচৰিত্ৰম যিখন গ্ৰন্থ আছে, সেই গ্ৰন্থখনৰ মতে বেংগলৰ পালা ডাইনেষ্টি, এই পালা ডাইনেষ্টিৰ সমসাময়িক আছিলে। তাৰে ৰজা ৰামপালে পৰাস্ত কৰে কাক? ৰামপালে পৰাস্ত কৰে জয়পালক। ঠিক আছে। আপোনালোকক কৈছিলে ভিডিঅ' থাকোঁতে নিমনিক থাকিব, প্ৰত্যেকটো ভিডিঅ'ৰ অন্তত মই দি আহিছো, আপোনালোকে আগৰ ভিডিঅ'বিলাক চাব। এই নিমনিকটো হ'ল যে ব্ৰহ্মাই ৰত্ন খুজি ইন্দ্ৰক গা ধুৱালে, হৰ্ষাই ধৰ্ম কৰি জয় পাহৰিলে। এই নিমনিক বিলাকৰ যদিও অৰ্থ নাথাকে, মনত ৰাখিবলৈ সাহস এনেকে ষ্টৰী আকাৰে। গতিকে মনত ৰাখিব ব্ৰহ্মপাল, তাৰপিছত আহিল ৰত্নপাল, তাৰপিছত আহিল ইন্দ্ৰপাল, তাৰপিছত আহিল গা মানে গো, তাৰপাছত আহিল হৰ্ষ, তাৰপিছত আহিল ধৰ্ম, আৰু তাৰপিছত আহিল জয়। এইকেইজন হ'ল ৰজা। গতিকে আপোনালোকে নিমনিকটো এই ধৰণে মনত ৰাখিব পাৰে। ধন্যবাদ।